নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ গৈ আছো আপোনালোকে কন্ট্ৰেক্ট লেবাৰ লাইসেন্স বা ঠিকাদাৰ লাইসেন্স বুলি অসমীয়াত ক'ব পাৰি ঠিকাদাৰ লাইসেন্স আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰি উলিয়াব পাৰিব কাৰণ যিকোনো কোম্পানী বা অৰ্গেনাইজেশ্যনত আপোনালোকে যদি লেবাৰ সাপ্লাই কৰিব বিচাৰে বা ঠিকাৰ কাম যদি কৰিব বিচাৰে তেন্তে আপোনালোকক এই লেবাৰ লাইসেন্সটো খুবেই প্ৰয়োজন হয় কেনেকৈ এই লেবাৰ লাইসেন্স এপ্লাই কৰি অনলাইনত উলিয়াব পাৰিব অসমত আজি ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাম লগতে আবেদন কৰিবলৈ আপোনালোকক কি নথিপত্ৰ লাগিব সেইটো মোষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ যদি এইকেইটা নথিপত্ৰ আপোনালোকৰ নাথাকে তেন্তে আপোনালোকে এই লেবাৰ লাইসেন্সটো পাবলৈ সক্ষম নহ'ব পাৰে প্ৰথমতে আপোনালোকক মই জনাই ৰাখো কি নথিপত্ৰ আপোনালোকক প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকক EBIN ইউনিক বিজনেছ আইডেন্টিফিকেশ্যন নাম্বাৰ কমন এপ্লিকেশ্যন বুলিও জনা যায় এইটো আপোনালোকে এপ্লাই কৰিব লাগিব অতি সহজে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব যদি তাতো প্ৰব্লেম থাকে আপোনালোকে মোক কমেণ্ট কৰিব তাৰ বাবে এক্সট্ৰা ভিডিঅ' আনিম তাৰ পাছতে আপোনালোকে এটা ৱৰ্ক অৰ্ডাৰ আপোনালোকক প্ৰয়োজন হ'ব যোনটো অৰ্গেনাইজেশ্যন বা যোনটো কোম্পানীৰ পৰা আপোনালোকে কামটো পাইছে তেখেতলোকৰ পৰা ৱৰ্ক অৰ্ডাৰটো আপোনালোকে ল'ব লাগিব কাৰণ এই ৱৰ্ক অৰ্ডাৰ হিচাপতে আপোনালোকক কিমান লেবাৰ প্ৰয়োজন আছে সেই হিচাপত আপুনি লেবাৰ লাইসেন্সটো উলিয়াব লাগিব তাৰ পাছতে আপোনালোকক এটা সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম লাগিব এইটো ফৰ্ম আপোনালোকে ৱেবছাইটতে পাই যাব আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব তাৰ পাছতে আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব যোনটো কোম্পানী বা যোনটো অৰ্গেনাইজেশ্যনৰ পৰা আপুনি কামটো পাইছে তেখেতলোকৰ পৰা এটা কাগজ আপোনালোকে ল'ব লাগিব যেটো আপোনালোকে আপলোড কৰিব লাগিব এণ্ড দেন আপোনালোকক মোবাইল নাম্বাৰ এটা ইমেইল আইডি ভেলিড ইমেইল আইডি হ'ব লাগিব প্লাছ আপোনালোকক এটা আইডি প্ৰুফ আৰু এটা এড্ৰেছ প্ৰুফ প্ৰয়োজন হ'ব চ' সেইকেইটা ডকুমেণ্ট যদি আপোনালোকৰ লগত আছে তেন্তে আপোনালোকে অতি সহজে লেবাৰ লাইসেন্স কন্ট্ৰেক্টৰ লেবাৰ লাইসেন্সৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব চ' কেনেকৈ আবেদন কৰিব পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে সেৱা সেতু পৰ্টেলত আহিব সেৱা সেতু বুলি এনেকৈ চাৰ্চ কৰিব চাৰ্চ কৰাৰ পাছতে আপোনালোকে ইয়াতে লুকিং ফৰ পাৰ্টিকুলাৰ চাৰ্ভিচেছ ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে চিম্পলি লেবাৰ চাৰ্চ কৰিব লেবাৰ চাৰ্চ কৰাৰ লগে লগে আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰি দিব একো আপত্তি নাই এণ্ড দেন আপোনালোকে এপ্লাইত ক্লিক কৰি দিব প্ৰচিড কৰিব প্ৰচিড কৰাৰ পাছতে আপোনালোকৰ যদি এই সেৱা সেতু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই তেতিয়া আপোনালোকে চিম্পলি নিউ ইউজাৰত ক্লিক কৰি এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব অতি সহজে আপোনালোকে কৰিব পাৰিব আপোনাৰ যি ডিটেইলছ বিচাৰিছে সেইবোৰ দি দিব এণ্ড দেন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনালোকে দেখা পাইছে ইউজাৰ নেম মোবাইল নাম্বাৰ আধাৰ পান যিকোনো অপশ্যনৰ সহায়ত আপোনালোকে লগইন কৰিব পাৰিব এতিয়া মই মোবাইল নাম্বাৰ থ্ৰুদি লগইন কৰিছোঁ মোবাইল নাম্বাৰ পাছৱৰ্ড আৰু আইকন চাৰ অপশ্যন ক্লিক কৰি সাইন ইনত ক্লিক কৰিলে লগইন হৈ যাম এলাউ কৰিব এলাউ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে সাৰ্ভিস প্লাস যোনটো অফিচিয়েল ৱেবছাইট হয় আসাম গভৰ্ণমেণ্টৰ তাতে ৰিডাইৰেক্ট কৰি দিব ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে আপোনালোকে কি কৰিব ইয়াতে তিনিটা আছ আছে ইয়াতে ক্লিক কৰিব এপ্লাই ফৰ চাৰ্ভিচেছ এই অপশ্যন দেখা পাইছে ভিউ অল এভেইলেবল চাৰ্ভিচ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে চাৰ্চ অপশ্যনটো চাৰ্চ অপশ্যনত আপোনালোকে চিম্পলি কন্ট্ৰেক্টৰ বা কন্ট্ৰেক্ট বুলি চাৰ্চ কৰিব কন্ট্ৰেক্ট তো কন্ট্ৰেক্ট বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে 4 নম্বৰ অপশ্যনত লাইসেন্স অফ কন্ট্ৰেক্টৰ ইন ফৰ্ম ফৰ আণ্ডাৰ সেকশ্যন 12 of the contractor labor 1970 rules 21 of the Assam rules এই অপশ্যন ক্লিক কৰিব এই অপশ্যন ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব আৰু আপোনালোকক যি ডকুমেণ্টছ মই কৈছিলোঁ সেইকেইটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব যদি এপ্লাই কৰিব আৰম্ভ কৰিছে চাওক ইয়াতে আপোনালোকে দেখা পাইছে সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব ইয়াত যি ডিটেইলছ খুজিছে এই গোটেইবোৰ আপোনালোকে ফিল আপ কৰি চিম্পলি আপলোড কৰিব লাগিব তাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাইছে টাইপ অফ এপ্লিকেণ্ট নিউ লাইসেন্স অপশ্যন ক্লিক কৰিব আৰু আপোনালোকে ডেটটো মডিফাই কৰিব পাৰে বা মডিফাই নকৰিলেও একো আপত্তি নাই তাৰ পাছতে UBIN ডিটেইলছ বিচাৰিছে UBIN নাম্বাৰ আৰু মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে হুৱেৰ টু এপ্লাই ইয়াতে কোনটো অফিচত আপুনি এপ্লাই কৰিব বিচাৰে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব মই 3 নম্বৰ অপশ্যন সিলেক্ট কৰিছোঁ তো এইটো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ ফৰ SMS নটিফিকেশ্যন ইয়াতে নেম অফ এপ্লিকেণ্ট আৰু মোবাইল নাম্বাৰ অফ দি এপ্লিকেণ্ট আৰু ফাদাৰ্ছ নেম আৰু জেণ্ডাৰটো আপোনালোকে সিলেক্ট কৰিব আৰু ইমেইল আইডিটো যোনটো ভেলিড ইমেইল আইডি হয় সেইটো আপোনালোকে প্ৰভাইড কৰিব এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে নেম এণ্ড এড্ৰেছ অফ দি কণ্ট্ৰেক্টৰ ইনক্লুডিং ফাদাৰ্ছ হাজবেণ্ডছ নেম ইন কেছ অফ ইণ্ডিভিজুৱেল চ' ইয়াতে কণ্ট্ৰেক্টৰৰ নাম ঠিকাদাৰৰ নামটো আপোনালোকে এণ্টাৰ কৰিব ফাদাৰ্ছ নেম আৰু ইয়াতে ভিলেজ যি ডিটেইলছ বিচাৰিছে কাউণ্ট্ৰি ষ্টেট ডিষ্ট্ৰিক্ট পিনক'ড মোবাইল নাম্বাৰ সকলোবোৰ আপোনালোকে প্ৰভাইড কৰিব এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থ এণ্ড এজ ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ লগে লগে এজটো অট'মেটিক কেলকুলেট কৰি দিব
তাৰ পাছত আপোনালোকে দেখা পাইছে পাৰ্টিকুলাৰ অফ এষ্টাব্লিছমেণ্ট অফ প্ৰিন্সিপাল এমপ্লয়াৰ হুৱেৰ কণ্ট্ৰেক্ট লেবাৰ ইজ টু বি এমপ্লয়ড। ইয়াতে আপোনালোকক কৈছে যে কোনটো কোম্পানী বা কোনটো অৰ্গেনাইজেশ্যনত আপোনাৰ লেবাৰবোৰে কাম কৰিব তাৰ ডিটেইলছ আপোনালোকে ইয়াতে দিব লাগিব। দেখা পাইছে নেম এণ্ড এড্ৰেছ অফ এষ্টাব্লিছমেণ্ট, নেম অফ দি এষ্টাব্লিছমেণ্ট, এক্সাম্পল অফিচ অফ দি এক্সিকিউটিভ, PWD বিল্ডিং। ইয়াতে আপোনালোকে যোনটো ঠাইত আপোনাৰ কামটো দিছে কোম্পানীয়ে সেইটো কোম্পানীৰ নামটো আপুনি দিব পাৰে বা তাৰ যোনজন মেনেজাৰ হয় বা এক্সিকিউটিভ মেনেজাৰ হয় তেখেতৰ নামটো আপোনালোকে প্ৰভাইড কৰিব পাৰে। যোনটোত ষ্টাৰ্ট মাৰ্ক নাথাকে আপোনালোকে সেইটো দিব নালাগে, ইয়াতে এড্ৰেছটো দিব। তাৰপাছত আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ প্ৰিন্সিপাল এমপ্লয়াৰ। মই যে আপোনালোকক কৈছিলো এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব যোনটো কোম্পানী বা অৰ্গেনাইজেশ্যনৰ পৰা কামটো আপোনালোকক দিব। তেখেতৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা চাৰ্টিফিকেট যদি আছে আপোনাৰ লগত প্ৰভাইড কৰিব, যদি নাই আপোনালোকে চিম্পলি NA বুলি টাইপ কৰি দিব পাৰে। চ' তাৰ পাছতে টাইপ অফ বিজনেছ, ইণ্ডাষ্ট্ৰি, মেনুফেকচাৰ অৰ অকুপেশ্যন হুইচ ইজ কেৰিড অন দি এষ্টাব্লিছমেণ্ট। কেনেধৰণৰ কাম হয় সেইটো আপোনালোকে ইয়াতে ইণ্ডিকেট কৰিব লাগিব। যি কাম হয় এটা আপোনালোকে ইয়াতে চিম্পলি লিখি দিব। এণ্ড দেন ফুল নেম এণ্ড এড্ৰেছ অফ দি প্ৰিন্সিপাল এমপ্লয়াৰ, যোনটো কোম্পানী বা অৰ্গেনাইজেশ্যনৰ পৰা আপোনাৰ কামটো প্ৰভাইড কৰিব তেখেতলোকৰ ডিটেইলছবোৰ ইয়াতে আকৌ পুনৰ দিব। দেখা পাইছে নেম অফ দি এমপ্লয়াৰ, প্ৰিন্সিপাল এমপ্লয়াৰ, যাৰ পৰা আপুনি কামটো পাইছে তেখেতৰ নামটো ইয়াতে দিব পাৰে আৰু এড্ৰেছবোৰ ইয়াতে দি দিব। তাৰপাছতে আপোনালোকে ইয়াতে দেখা পাইছে পাৰ্টিকুলাৰ অফ কণ্ট্ৰেক্টৰ লেবাৰ, নেচাৰ অফ ৱৰ্ক ইন হুইচ কণ্ট্ৰেক্টৰ লেবাৰ ইজ এমপ্লয়ড অৰ ইজ টু বি এমপ্লয়ড ইন এষ্টাব্লিছমেণ্ট। কেনেধৰণৰ কাম কৰিব সেইটো কাম আপোনালোকে ইয়াতে ইণ্ডিকেট কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডিউৰেশ্যন, কেতিয়াৰ পৰা কামটো আৰম্ভ হ'ব আৰু কেতিয়া কামটো শেষ হ'ব পাৰে এটা টেণ্টেটিভ ডেট আপোনালোকে ইয়াতে ইণ্ডিকেট কৰি দিব। একুৰেট নহ'লে একো আপত্তি নাই। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে নেম এণ্ড এড্ৰেছ অফ এজেণ্ট অৰ মেনেজাৰ অফ দি কণ্ট্ৰেক্টৰ এট দি ৱৰ্ক চাইট। আপোনাৰ কামৰ জেগাৰ মেনেজাৰ বা যদি এজেণ্ট আছে তেখেতৰ নামটো আপোনালোকে এণ্টাৰ কৰিব আৰু ইয়াতে যি যি ডিটেইলছ বিচাৰিছে ষ্টাৰ মাৰ্ক থকাবোৰ আপোনালোকে ফিল আপ কৰি দিব। আৰু ইয়াতে মেক্সিমাম নং অফ কণ্ট্ৰেক্টৰ লেবাৰ প্ৰপ'জ টু বি এমপ্লয়ড ইন দি এষ্টাব্লিছমেণ্ট অন এনি ডেট। ইয়াতে আপোনালোকে দেখা পাইছে কিমানজন লেবাৰ আপোনালোকৰ প্ৰয়োজন আছে সেইটো হিচাপত আপোনালোকে ইয়াতে লেবাৰটোৰ কোৱান্টিটি এণ্টাৰ কৰিব লাগিব, 20, 21, 30, 50 যিমান আপোনালোকৰ প্ৰয়োজন আছে। ঠিক আছে, তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কিছুমান প্ৰশ্ন সুধিছে, আপোনালোকে এইটো য়েছ ন কৰিব লাগে। হোৱাট ইজ দি কণ্ট্ৰেক্টৰ ইজ কনভিক্টেড ইন এনি অফেন্স উইদিন প্ৰচিডিং 5 years। চ' এইটো আপোনালোকে চিম্পলি ন কৰিব। এণ্ড ইয়াতে আৰু সুধিছে হোৱাট ইজ দি এনি অৰ্ডাৰ এগেইনষ্ট দি কণ্ট্ৰেক্টৰ ৰিবুকিং। চ' এইটো আপোনালোকে চিম্পলি ন কৰিব। তাৰ পাছতে আপোনালোকে এই যোনটো 7 নম্বৰ অপশ্যনটো ৱেডাৰ দি কণ্ট্ৰেক্টৰ ৱৰ্ক ইন এনি এষ্টাব্লিছমেণ্ট, যদি আপুনি আগতে কাম যদি কৰিছে কোম্পানী বা অৰ্গেনাইজেশ্যনত যদি কৰিছে তেন্তে আপোনালোকে ইয়েছ কৰিব, যদি কৰা নাই ন কৰিব। তাৰ পাছতে ৱেডাৰ চাৰ্টিফিকেট বাই দি প্ৰিন্সিপাল এমপ্লয়াৰ ইন ফৰ্মছ 5 এনক্ল'জ। চ' এইটো আপোনালোকে ন কৰিব পাৰে। এণ্ড ইয়াতে পে'মেণ্ট মোডটো সুধিছে আপোনালোকক অনলাইন কৰিব নে অফলাইন। চ' অনলাইনটো আপোনালোকে চিলেক্ট কৰিব। ত' চিলেক্ট কৰাৰ পাছতে আপোনালোকক ইয়াতে সুধিছে আপোনাৰ পেন কাৰ্ড নাম্বাৰটো বিচাৰিছে। চ' আপোনাৰ পেন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি দিব। এণ্ড দেন এগ্ৰিত ক্লিক কৰি আপোনালোকে এই যোনটো কেপচা কোড দেখা পাইছে সেইটো কেপচা কোডটো ফিল আপ কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব পাৰে। আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এনেকৈ প্ৰিভিউ কৰিবলৈ আহিব, আপুনি ভালকৈ চাই ল'ব এবাৰ। যদি ক'ৰবাত অশুদ্ধ আছে আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব, কাৰণ এবাৰ ছাবমিট কৰাৰ পাছতে আপোনালোকে এডিট কৰিব নোৱাৰিব। এতিয়া আপোনালোকে যদি অশুদ্ধ পাইছে তেন্তে আপোনালোকে ইয়াতে চিম্পলি এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব। গৈছে ইয়াতে এটেচ চেনেজাৰো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কপি অফ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দি প্ৰিন্সিপাল এমপ্লয়াৰ। আপোনালোকে মই কৈছিলোঁ এটা কোম্পানীৰ এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি পায় আপোনালোকে সেইটো ল'ব। এণ্ড দেন আপোনালোকে ইয়াতে চিম্পলি আপলোড কৰিব। UBN নাম্বাৰ, ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ, সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব। কমন চেল্ফ ডিক্লাৰেশ্যন, সেইটো আপোনালোকক মই কেনেকৈ ফিল আপ কৰিব ক'লোঁ। এণ্ড কপি অফ এড্ৰেছ প্ৰুফ, এটা এড্ৰেছ প্ৰুফ আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এটা ID প্ৰুফ, ইয়াতে অপশ্যনবোৰ দিয়া আছে ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড যি আপোনালোকৰ আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু এই দুটা অপশ্যনটো আপোনালোকৰ প্ৰয়োজন নাই। আৰু ৱৰ্ক অৰ্ডাৰ আপোনালোকৰ যদি আছে সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব। এই গোটেইবোৰ আপলোড কৰাৰ পাছত আপুনি চিম্পলি ছেভ এণ্ড এক্সাৰ অপশ্যন ক্লিক কৰিব। চ' ইয়াতে মই ডকুমেণ্টছকেইটা আপলোড কৰি আছোঁ। ডকুমেণ্টকেইটা আপলোড হৈ গৈছে। ইয়াতে মই চিম্পলি ছেভ এণ্ড এক্সাৰ অপশ্যন ক্লিক কৰিম। ছেভ এণ্ড এক্সাৰ অপশ্যন ক্লিক কৰাৰ লগে লগে এনেকৈ পে'মেণ্ট অপশ্যনটো ওলাই গৈছে, আপোনালোকে দেখা পাইছে। এনেকৈ আপোনাৰ ফ্ৰী ফিল যোনটো এপ্লিকেশ্যন হয় সেইটো শ্ব' হৈ যাব। মেক পে'মেণ্ট অপশ্যন ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে মই প্ৰায় 50জন লেবাৰৰ কণ্ট্ৰেক্ট লেবাৰ লাইচেঞ্চ এপ্লাই কৰি আছোঁ। চ' ইয়াতে 15,000
500 rupees দেখাইছে এপ্লিকেশ্যন ফিজটো 500 প্লাছ এজন পাৰ লেবাৰত আপোনালোকক 300 rupees পৰিব সো ইয়াতে 15,500 rupees পৰিছে আৰু মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব সো কেতিয়াবা এনেকুৱা হৈ যাব পাৰে আপোনালোকে ৰিলোডিঙত ক্লিক কৰি দিব সো আহি যাব পাৰে সাৰ্ভাৰ ইছ্যুৰ কাৰণে তেনেকুৱা হ'ব পাৰে কেতিয়াবা এণ্ড দেন আপোনালোকে ইয়াতে নেট বেংকিং ইউজ কৰিব পাৰে পেমেন্ট গেটৱে ইউজ কৰিব পাৰে সো মই পেমেন্ট গেটৱেত ক্লিক কৰিছো য়েছ বেংক এণ্ড দেন এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পেমেন্ট অপশ্যন ক্লিক কৰিম তো ইয়াতে মই পেমেন্টটো কৰিব পৰা নাই সাৰ্ভাৰ ইছ্যুৰ কাৰণে কিন্তু আপোনালোকে এইটো মই যেনেকৈ আপোনালোকক দেখুৱালো পেমেন্ট গেটৱে অপশ্যনত ক্লিক কৰি ইয়াতে আপোনালোকে বেংকটো সিলেক্ট কৰি ল'ব যোনটো বেংকৰ থ্ৰুৰে আপুনি কৰিব বিচাৰে এগ্ৰিত ক্লিক কৰি আপুনি এটা কিউআৰ কোড ওলাই যাব এই কিউআৰ কোডটো আপোনালোকে স্কেন কৰি অতি সহজে পেমেন্টটো কৰিব পাৰিব কাৰণ ইণ্টাৰনেট বেংকিঙৰ সহায়ত কৰিলে আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে সো মই সেইটো পেমেন্ট গেটৱে বা থ্ৰুৰে আপোনালোকে কৰিলে অতি সহজে পেমেন্টটো কৰিব পাৰিব সো আজি ভিডিঅ'টোত এয়াই আছিল কেনেকৈ আপোনালোকে লেবাৰ লাইসেন্স অনলাইন আবেদন কৰি উলিয়াব পাৰিব আজি ভিডিঅ'টো আপোনালোকক মই দেখুৱালো গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ পালে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত নতুনকৈ আহিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিও ৰাখিব পাৰে কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম